মই 22 বছৰ বয়সত বিধৱা হৈছিলোঁ। মোৰ দেউৰকজনে ইয়াৰ সুবিধা ল'বলৈ আৰম্ভ কৰিছিল। সি লাহে লাহে মোৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছিল। সি মোৰ প্ৰতিটো প্ৰয়োজনীয়তাৰ যত্ন ল'বলৈ আৰম্ভ কৰিছিল আৰু মোৰ সৈতে এনে কাম কিয় কৰিবলৈ আৰম্ভ কৰিছিল যিটো মই ভালদৰে বুজি পাইছিলোঁ। কিন্তু মই তাৰ ককায়েকৰ বিধৱা পত্নী আছিলোঁ। সেয়েহে মই অনুভৱ কৰিছিলোঁ যে তাৰ সৈতে এই সকলোবোৰ কৰাটো মোৰ বাবে ভুল হ'ব। মাজনিশাও মোৰ দেউৰে মোৰ কোঠালৈ আহিবলৈ আৰম্ভ কৰিছিল। সি মোৰ সৈতে এনেকুৱা কিছুমান ব্যৱহাৰ কৰিছিল যে মোৰ সমগ্ৰ শৰীৰ শিহৰিত হৈ উঠিছিল। মই তাৰ পৰা যিমানেই আঁতৰি গৈছিলোঁ সিমানেই সি মোৰ ওচৰলৈ আহিবলৈ যত্ন কৰিছিল। মই তাৰ এনে কাৰ্যত মোৰ অনুভূতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু এদিন গোটেই ৰাতিটো তাৰ সৈতে কটালোঁ। মোৰ নাম অঞ্জলি আৰু মই দেখিবলৈ বহুত ধুনীয়া, কিন্তু মই এটা খুব দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ। মোৰ পিতৃ মাতৃ অতি দৰিদ্ৰ আছিল। মোৰ পিতৃ মাতৃ দুয়োজনে হাজিৰাৰ কাম কৰিছিল, যাৰ দ্বাৰা কেৱল ঘৰৰ খৰচে কোনোমতে চলিছিল। আমি 3জনী ভনী আছিলোঁ, যাৰ ভিতৰত মই সবাতোকৈ ডাঙৰ আছিলোঁ। মোৰ বয়স বাঢ়ি গৈছিল, সেয়েহে মোৰ দেউতাই কেইদিনমান আগতে মোৰ বিয়াৰ বাবে এজন দৰা বিচাৰিবলৈ আৰম্ভ কৰিছিল। পিছলৈ মোৰ বিবাহ এখন মধ্যবিত্ত পৰিয়ালত ঠিক কৰা হৈছিল। মই ইমান ভাল শহুৰ শাহুৰ পাই বহুতো সুখী হৈছিলোঁ, কাৰণ যেতিয়া এটা দৰিদ্ৰ পৰিয়ালৰ ছোৱালী এগৰাকী ভাল পৰিয়াললৈ যায় তেতিয়া তাই বহুতো ধৰণৰ সপোন চাবলৈ আৰম্ভ কৰে। ময়ো তেনেকুৱা বিধৰ আছিলোঁ, যিয়ে বহুতো ধৰণৰ সপোন চাই ভাল পাইছিলোঁ। মোৰ শাহু আৰু শহুৰৰ আটাইতকৈ ভাল কথাটো আছিল যে তেওঁলোক যৌতুক বিৰোধী আছিল। তেওঁলোকে মোৰ বিয়াৰ বাবে একো দাবী কৰা নাছিল। এইটো দেখি মোৰ পিতৃ মাতৃ বহুত সুখী হৈ পৰিছিল। মই দেখাত বহুত ভাল আছিলোঁ, যাৰ বাবে ল'ৰাটোৰ পৰিয়ালেও সন্মত হৈছিল। এইটো এটা ভাল সম্পৰ্ক আছিল। সেইকাৰণে মোৰ দেউতাই 1 মাহৰ ভিতৰতে মোৰ বিয়া কৰাই দিছিল আৰু তেনেকৈ মই শহুৰৰ ঘৰলৈ গুচি আহিছিলোঁ। মোৰ স্বামীৰ নাম আছিল বিনোদ আৰু তেওঁ এজন অতি ভাল আৰু সুসংগঠিত ব্যক্তি আছিল। মোৰ শহুৰৰ ঘৰত মোৰ শহুৰৰ বাহিৰেও মোৰ এজন দেউৰক আছিল, যি মোৰ বয়সৰ আছিল আৰু সি এজন অতি বুদ্ধিমান আৰু সংযমী ল'ৰা আছিল। মোৰ জীৱনত ইমান ভাল শহুৰ শাহুৰ পাই মই বহুতো সুখী হৈ আছিলোঁ। মোৰ দেউৰকৰ নাম আছিল গৌতম। সি পঢ়া শুনা কৰি আছিল। মোৰ স্বামীয়ে এটা কাৰ্যালয়ত কাম কৰিছিল, য'ত তেওঁ ভাল দৰমহা লাভ কৰিছিল, যাৰ বাবে ঘৰৰ খৰচ ভালদৰে চলিছিল। লাহে লাহে সময় পাৰ হৈ গ'ল আৰু আমাৰ বিবাহৰ 1 মাহ পাৰ হৈ গ'ল। এই এটা মাহত মই মোৰ শহুৰ শাহুৰ অতি ভালদৰে সেৱা কৰিবলৈ আৰম্ভ কৰিছিলোঁ, যাৰ বাবে মোৰ স্বামীয়ে সদায় কৈছিল, অঞ্জলি, তুমি সঁচাকৈয়ে বহুত বুদ্ধিমান। তুমি ঠিক মই ভবাৰ দৰেই। তুমি মোৰ মা আৰু দেউতাৰ বহুত যত্ন লোৱা। সেইকাৰণে মোৰ মা আৰু দেউতা তোমাক লৈ বহুত সুখী। তেওঁলোকে সদায় তোমাৰ প্ৰশংসা কৰে। তেতিয়া তেওঁলোকৰ মুখৰ পৰা তোমাৰ প্ৰশংসা শুনো মোৰ খুব ভাল লাগে। তুমি মোৰ পৰিয়ালৰ যত্ন এনেদৰেই লৈ থাকিবা। মই তেওঁক কৈছিলোঁ, আপুনি কিয় চিন্তা কৰে? মই মোৰ পাৰ্যমানে চেষ্টা কৰিম। আপুনি কেৱল আপোনাৰ কামত মনোনিৱেশ কৰক। একেদৰে মোৰ দেউৰ গৌতমো এজন বৰ ভাল মনৰ আছিল। সি অলপ ধেমেলীয়া স্বভাৱৰ আছিল, কিন্তু তাৰ হৃদয় অতি ভাল আছিল। ঘৰটোত বহুত সুখ আছিল। প্ৰতিটো দিনেই যেন এটা উৎসৱৰ দৰে অনুভৱ হৈছিল। ঘৰৰ সকলোৱে মোৰ ভাল যত্ন লৈছিল, কিন্তু কোনেও নাজানিছিল যে এই সুখ মাত্ৰ কেইদিনমানৰ বাবেহে আছিল। সুখত ভৰি থকা ঘৰটো হঠাতে দুখত ভৰি পৰিল। কোনেও ভবা নাছিল যে মোৰ সকলো সপোন আৰু ইচ্ছা অসম্পূৰ্ণ হৈ থাকিব। মই কেতিয়াও ভবা নাছিলোঁ যে মই এটা দৰিদ্ৰ পৰিয়ালৰ পৰা এই ঘৰলৈ আহিছোঁ। এইটো ভাবি মই বহুত সুখী হৈছিলোঁ, কিন্তু প্ৰকৃতিয়ে মোৰ লগত এনেকুৱা এটা চমৎকাৰ দেখুৱাইছিল যে সেই সকলোবোৰ সপোন মোৰ ভাঙি গৈছিল। এদিন যেতিয়া মোৰ স্বামী বিনোদ তেওঁৰ কামলৈ গৈছিল, তেতিয়া বাটত দুৰ্ঘটনাৰ সন্মুখীন হৈছিল আৰু তেওঁ ঘটনাস্থলীতে মৃত্যু হৈছিল। যেতিয়া আমি এই খবৰটো পাইছিলোঁ, তেতিয়া যেন এটা পৰ্বত আমাৰ ওপৰত ভাঙি পৰিছিল। মোৰ বয়স মাত্ৰ 22 বছৰ আছিল আৰু মই বিধৱা হৈ পৰিলোঁ। মোৰ বিয়া হোৱা মাত্ৰ 2 মাহমানহে হৈছিল। মই এতিয়ালৈকে মোৰ স্বামীৰ লগত মন ভৰাই প্ৰেম কৰাই নাছিলোঁ আৰু মোৰ কোনো সপোন বা ইচ্ছা পূৰণ হোৱাও নাছিল। কিন্তু ভাগ্যই মোৰ লগত এনেকুৱা খেল খেলিলে যে মোৰ জীৱনৰ অৰ্থই সলনি হৈ গ'ল। সেই সময়ত মই ইমান দুৰ্খিত আছিলোঁ যে ইয়াৰ পৰা ওলাই অহাটো অতি কঠিন হৈ পৰিছিল। মই বহি কান্দি আছিলোঁ যেতিয়া কিছুমান মহিলা আহিছিল আৰু মোৰ কপালৰ পৰা সেন্দুৰ মচিবলৈ আৰম্ভ কৰিছিল। মোক এনে অৱস্থাত দেখি মোৰ দেউৰজনে তীব্ৰভাৱে কান্দিবলৈ আৰম্ভ কৰিলে। কিছুমানে মোক সান্তনা দি আছিল, কিন্তু মোৰ চকুৰ পৰা চকু পানী বন্ধ হোৱা নাছিল।
মই কান্দি কান্দি অচেতন হৈ পৰিছিলোঁ। কিন্তু কিমান দিনলৈকে মই এনেকৈ কান্দিব পাৰিম? লাহে লাহে মোৰ চকুৰ পৰা চকু পানী ওলোৱা বন্ধ হৈ গ'ল। সকলোৱে এই ঘটনাটোক এটা শোকাবহ ঘটনা বুলি মানি লৈছিল। এটা মাহ পাৰ হৈ গ'ল আৰু এতিয়া মই দেখিছোঁ যে মোৰ শহুৰ দেউতাৰ মোৰ প্ৰতি মনোভাৱ সলনি হৈ গৈছে। তেওঁ এতিয়া মোক আগৰ দৰে আচৰণ কৰা নাছিল আৰু ময়ো একো কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ গোটেই পৃথিৱীখন ধ্বংস হৈ গৈছিল। যেতিয়ালৈকে মোৰ স্বামী জীয়াই আছিল তেতিয়ালৈকে মই যথেষ্ট সন্মান লাভ কৰিছিলোঁ, কিন্তু এতিয়া তেওঁ যোৱাৰ পিছত সকলোবোৰ বিপৰীত দিশত গৈ আছিল। ঘৰটোত কেৱল এজন ভাতৃ আছিল যিয়ে মোৰ সমস্যাবোৰ বুজি পাইছিল, কিন্তু সি কি কৰিব পাৰিব? মই মোৰ কোঠাত বহি আছিলোঁ আৰু ভাবিছিলোঁ যে মই মোৰ পিতৃ মাতৃৰ ওচৰলৈ ঘূৰি যোৱা উচিত, কিন্তু এতিয়া মই তেওঁলোকক আৰু কোনো অসুবিধা দিব বিচৰা নাছিলোঁ, কাৰণ মোৰ দুগৰাকী ভনীয়েক এতিয়াও অবিবাহিত আছিল আৰু যদি মই তেওঁলোকৰ ওচৰলৈ ঘূৰি যাওঁ তেওঁলোকৰ অৱস্থা অধিক বেয়া হ'ব, কিয়নো তেওঁলোকৰ টকাৰ বহুতো অভাৱ আছিল। তেতিয়া মই ভাবিলোঁ যে নাই, এতিয়া মই মোৰ পিতৃ মাতৃৰ ওপৰত বোজা হ'ব নোৱাৰিম। এতিয়া যিয়েই নহওক মই ইয়াত এই ঘৰতে থাকিম আৰু সকলো সহ্য কৰিম, কাৰণ মই এই ঘৰৰ বোৱাৰী আছিলোঁ। সেয়েহে এই ঘৰৰ ওপৰত মোৰো অধিকাৰ আছে। মই এইটো ভাবিছিলোঁ যে মই সদায় মোৰ শহুৰ শাহুৰৰ সেৱা শুশ্ৰূষা কৰিম, কিন্তু এতিয়া পৰিস্থিতি বেলেগ আছিল। এতিয়া মোৰ শহুৰজনেও মোক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কৈছিল, তুমি মোৰ পুত্ৰক মাৰি পেলালা। যদি মই মোৰ পুত্ৰক তোমাৰ লগত বিয়া নিদিলোঁ হয় তেন্তে আজি মোৰ পুত্ৰ জীয়াই থাকিলেহেঁতেন, কিন্তু মই মোৰ পুত্ৰক তোমাৰ দৰে ছোৱালীৰ লগত বিয়া কৰাই দিয়াটোৱেই মোৰ বাবে ভুল আছিল। মোৰ শহুৰৰ এনেধৰণৰ কথাই মোক অন্তৰত বহুতো আঘাত কৰিছিল। মোৰ এনে লাগিছিল যেন মই জীয়াই থকাটো উচিত নহয়, কিন্তু ইয়াত মোৰ কি দুখ আছিল? মই মোৰ স্বামীক নিজেই হত্যা কৰিলোঁ নেকি? মোৰ স্বামীৰ মৃত্যুৰ বাবে মোৰ কিমান কষ্ট হৈছিল মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ। দিনবিলাক বাঢ়ি যোৱাৰ লগে লগে ঘৰৰ অৱস্থা বেয়া ফাললৈ ঢাপলি মেলিছিল, কিন্তু মোৰ দেৱৰজনে এইটো ভালদৰে বুজি পাইছিল। তাৰপিছত সি পঢ়া শুনা বন্ধ কৰি নিজৰ বাবে এটা চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল। সি মোক বুজাই কৈছিল, আপুনি বেছি চিন্তিত হোৱা উচিত নহয়, কাৰণ মা আৰু দেউতা পুৰণি চিন্তাধাৰাৰ মানুহ, সেয়েহে তেওঁলোকে এই সকলোবোৰ কথা বুজিব নোৱাৰে। যিদিনাই তেওঁলোকে এইবিলাক বুজি পাব সেইদিনাৰ পৰা আৰু আপোনাক গালি পাৰিবলৈও বাদ দিব। মই মোৰ দেৱৰ গৌতমৰ কথা শুনিছিলোঁ, কাৰণ সি সদায় মোক সুখী দেখিবলৈ বিচাৰিছিল। সি কেতিয়াও মোৰ ওচৰত বেয়া আচৰণ কৰা নাছিল আৰু প্ৰতিদিনে মোক সুখী কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছিল। কিন্তু মোৰ ভিতৰত থকা বেদনা মই কেনেকৈ পাহৰিব পাৰিম? মই মাত্ৰ 22 বছৰীয়া বিধৱা আছিলোঁ। এতিয়া মোৰ জীৱনটো ভালদৰে উপলব্ধি কৰাৰ সময় আছিলহে, কিন্তু মই দুৰ্ভাগ্যজনক আছিলোঁ, সেয়েহে মই কেৱল দুখহে পাইছিলোঁ। এতিয়া মোক কাম কৰা ছোৱালীৰ দৰে ঘৰুৱা কামত ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত মোৰ অৱস্থা অধিক বেয়া হৈ আছিল। কেইদিনমানৰ পিছত মোৰ দেৱৰজনে এটা অফিচত চাকৰি পাইছিল আৰু সি তেনেকৈ কামলৈ যাবলৈ আৰম্ভ কৰিছিল। সি প্ৰতিদিনে ৰাতিপুৱাই গৈছিল আৰু সন্ধিয়া ঘৰলৈ উভতি আহিছিল। যেতিয়া সি ঘূৰি আহিছিল তেতিয়া সি কাৰোৰে সৈতে কথা পতা নাছিল। তাৰপিছত মোৰ শহুৰ শুবলৈ যোৱাৰ পিছত সি মোৰ কোঠালৈ আহিছিল। মোৰ কোঠালৈ অহাৰ পিছত সি মোৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছিল। সি গোপনে মোৰ বাবে কিছুমান খাদ্য সামগ্ৰীও লৈ আহিছিল। মই তাক ক'লোঁ, গৌতম, মোৰ বাবে এই সকলোবোৰ আনিব নালাগে। যদি মায়ে এই বিষয়ে গম পায় তেন্তে তেওঁ আমাৰ বিষয়ে ভুল ভাবিব পাৰে। মোৰ কথা শুনি সি ক'লে, নবৌ, চিন্তা নকৰিবা। আপুনি কেৱল নিজৰ যত্ন লওক, কাৰণ আপুনি ঘৰৰ সকলো কাম কৰে আৰু ইয়াৰ উপৰি মাৰ পৰা কেতিয়াবা ককৰ্থনাও শুনিবলগীয়া হয়। তথাপিও আপুনি তেওঁৰ লগত কোনো তৰ্ক নকৰে। যদি এই ঘৰখনত আপোনাৰ ঠাইত আন কোনোবা থাকিলে হয় তেনেহ'লে নিশ্চয় কাজিয়াৰ সৃষ্টি হ'ল হয়। গৌতমে মোক সকলো ধৰণে বুজাবলৈ চেষ্টা কৰিছিল। মোৰো একো উপায় নাছিল আৰু মই তাৰ কথাবোৰ মানি চলিছিলোঁ, কাৰণ যিজন ব্যক্তিয়ে মোক সন্মান কৰিছিল, যদি মই তেওঁক সন্মান নকৰিলোহেঁতেন সেইটো মোৰ মূল্যবোধৰ বিৰুদ্ধে হ'লহেঁতেন। সময় এনেদৰে পাৰ হৈ গৈ থাকিল। মই প্ৰতিদিনে মোৰ শহুৰ শাহুৰৰ পৰা উপহাস শুনিব লাগিছিল, কিন্তু মই মোৰ শহুৰ শাহুৰক একো ক'ব পৰা নাছিলোঁ। মই জানিছিলোঁ যে যদি মই মোৰ শহুৰ শাহুৰক কিবা কওঁ তেওঁলোকে মোক আৰু অধিক অপমান কৰিব, সেয়েহে মই তেওঁলোকৰ কথা শান্তভাৱে শুনি গৈছিলোঁ। সেইদিনা আছিল দেওবাৰ। মোৰ দেউৰ গৌতম অফিচ নাছিল। সেইদিনা ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত মই কেৱল
মোৰ কোঠাত মোৰ স্বামীক মনত পেলাই আহিছিলোঁ। তেওঁৰ স্মৃতিত মোৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল। তেওঁ জীয়াই থকাৰ সময়ত মই বহুত সুখী আছিলোঁ, কিন্তু এতিয়া মোৰ বাবে জীয়াই থকাটো বহুত কঠিন হৈ পৰিছিল। তেতিয়া মোৰ দেওৰ গৌতম মোৰ কোঠালৈ আহিছিল। মোৰ চকুত চকু পানী দেখি সি ক'লে, নবৌ, আপুনি কিয় কান্দিছে? যি গ'ল সি কেতিয়াও ঘূৰি আহিব নোৱাৰে। সেয়েহে আপুনি নিজকে আৰু অধিক কষ্ট নিদিব। যদি আপুনি নিজকে এনেদৰে সমস্যাৰ সন্মুখীন কৰে, তেন্তে আপোনাৰ স্বাস্থ্য আৰু অধিক বেয়া হ'ব পাৰে। মই তেতিয়া দেওৰ গৌতমক ক'লোঁ, তোমাৰ মা আৰু দেউতাই প্ৰতিদিনে মোক ইমান ঠাট্টা কৰে, আৰু তুমি মোৰ বাবে ইমান কিয় চিন্তা কৰি আছা? ইয়াত মোৰ কি দোষ? মোৰ স্বামীৰ মৃত্যুত ময়ো দূষিত। এইবোৰ কথা তেওঁলোকে বুজি নাপায় নেকি বাৰু? মই এই সকলোবোৰ মোৰ দেওৰ গৌতমক কৈ আছিলোঁ আৰু লগতে কান্দিও আছিলোঁ। তাৰপিছত সি মোৰ চকুৰ পৰা চকু পানী মচিবলৈ ধৰিলে আৰু ক'লে, নবৌ, আপুনি বুদ্ধিমান আৰু আপুনি বুজি পায় যে লাহে লাহে সকলো ঠিক হৈ যাব। মই সদায় আপোনাৰ লগত আছোঁ, চিন্তা নকৰিব। গৌতমৰ মুখৰ পৰা এনেধৰণৰ কথা শুনি মই তাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। ঘৰটোত একমাত্ৰ সিহে আছিল যিয়ে মোক বুজিব পাৰিছিল আৰু সি মোৰ যত্নও লৈছিল। সি মোকো সাৱটি ধৰিছিল আৰু মোৰ সৈতে কান্দিবলৈ আৰম্ভ কৰিছিল। যেতিয়া মই তাৰ চকুত চকু পানী দেখিছিলোঁ, মই লগে লগে তাৰ পৰা আঁতৰি গৈছিলোঁ আৰু তাক শান্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু কিছু সময়ৰ পিছত আমি শান্ত হৈ পৰিলোঁ আৰু ইজনে সিজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। সেই সময়তে মোৰ শাহুমা আহিছিল আৰু মোক গৌতমৰ সৈতে এনেদৰে দেখি তেওঁ যি টি কথা বকিবলৈ ধৰিলে। তেওঁ ক'লে, তুমি ইতিমধ্যে মোৰ এটা পুতেকক মাৰিলা। এতিয়া তুমি মোৰ অন্য ল'ৰাটোকো মাৰিব বিচাৰিছা নেকি? এতিয়াৰ পৰা মোৰ ল'ৰাটোৰ পৰা তুমি আঁতৰি থাকিবা, নহ'লে মোতকৈ বেয়া আৰু একো নহ'ব। মোৰ শাহুৰৰ এনে কথা শুনি যেন মোৰ ওপৰত বজ্ৰপাত হৈছিল আৰু মই তীব্ৰভাৱে কান্দিবলৈ আৰম্ভ কৰিলোঁ। গৌতমে মাকক বুজাই দিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সি কোৱা একো কথা বুজিবলৈ সাজু নাছিল। তেওঁ কেৱল মোক দোষাৰোপ কৰিছিল। এইদৰে মোৰ স্বামীৰ মৃত্যু হোৱা 6 মাহ পাৰ হৈ গ'ল। এই 6 মাহত গৌতমে মোৰ বহুত যত্ন লৈছিল আৰু এই সময়ছোৱাত আমাৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাইছিল। মই অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ যেন গৌতমে মোক ভাল পাবলৈ আৰম্ভ কৰিছে, কাৰণ আন কোনেও মোৰ ইমান ভাল যত্ন ল'ব নোৱাৰে। এদিন এজন ব্যক্তি আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁ মোৰ শাহু আৰু শহুৰৰ সৈতে কথা পাতি আছিল। তাৰপিছত তেওঁ মোৰ শহুৰৰ হাতত এটা টকাৰ বান্দিল দি গুচি গৈছিল। মই মোৰ কোঠাৰ পৰা এই সকলোবোৰ চাই আছিলোঁ। মই অতি আচৰিত হৈছিলোঁ যে এজন অচিনাকি ব্যক্তিয়ে কিয় মোৰ শহুৰেক ইমান টকা দিছিল। এতিয়া মই মোৰ দেওৰ গৌতমকো এই কথাখিনি ক'ব নোৱাৰোঁ, কাৰণ সেইদিনা মোৰ শাহুৱে মোৰ সৈতে যি আচৰণ কৰিলে, তেতিয়াৰ পৰা মই মোৰ দেওৰৰ পৰা আঁতৰত আছিলোঁ। কিন্তু গৌতমে সদায় মোৰ বিষয়ে চিন্তা কৰিছিল আৰু মোৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। তাৰপিছত মই ইচ্ছা নকৰিলেও তাৰ সৈতে কথা পাতিব লগা হৈছিল। আজি সন্ধিয়া যেতিয়া গৌতম ঘৰলৈ আহিছিল, সেই সময়ত মোৰ শহুৰ শাহুৰ ঘৰত নাছিল। তেতিয়া মই গৌতমক সেই টকা আৰু সেই অচিনাকি মানুহজনৰ বিষয়ে সকলো কথা ক'লোঁ। সি মোৰ কথা বিশ্বাস কৰা নাছিল। তেতিয়া মই তাক ক'লোঁ যে এই বিষয়ে তুমি নিজেই তোমাৰ মাৰ লগত কথা পাতি ল'বা। সি মোৰ কথাত সন্মত হৈছিল। মাক অহাৰ লগে লগে গৌতমে সেই কথা মাকক সুধিবলৈ আৰম্ভ কৰিলে, কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাক টকা দিছে নেকি? তেওঁ ক'লে যে হয়, কিন্তু তুমি এইটো কথা কেনেকৈ জানিলা? যেতিয়া গৌতমে নিজৰ মাকক শপত খুৱাইছিল, তেতিয়া তেওঁৰ মাকে কৈছিল যে এজন পুৰুষে অঞ্জলীক বিয়া কৰাব বিচাৰে। মই নাজানো তেওঁ কেতিয়া আৰু কেনেকৈ অঞ্জলীৰ বিষয়ে জানিব পাৰিলে। তাৰপিছত এদিন তেওঁ তাইক চাবলৈ আহিছিল। সেই দিনটোৰ পিছত তেওঁ মোক তাইক বিয়া কৰাবলৈ প্ৰস্তাৱ দিছে। মই তেওঁক অস্বীকাৰ কৰিলোঁ, কিন্তু তাৰপিছত তেওঁ টকা দিব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ যে তাই এতিয়া আমাৰ একো কামৰ নহয়। তাই ইতিমধ্যে মোৰ ডাঙৰ পুত্ৰক মাৰিছে আৰু এতিয়া তাই তোমাকো আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। যদি তাই এই ঘৰত থাকে তেন্তে তাই তোমাৰো ক্ষতি কৰিব। সেইকাৰণে মই তাইক এই ঘৰৰ পৰা আঁতৰাই পঠিয়াব বিচাৰোঁ। মোৰ শাহুৰৰ পৰা এনেকুৱা কথা শুনি মই অনুভৱ কৰিলোঁ যেন মোৰ পৃথিৱীখন ফাটি গৈছিল আৰু মই তাত অদৃশ্য হৈ যাব ধৰিলোঁ। মোৰ জীয়াই থকাৰ ইচ্ছা এতিয়া সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ শাহুৰ শহুৰ ইমান নীচ হ'ব পাৰে। মোৰ দেওৰ গৌতমে এই বিষয়ত তাৰ পিতৃ মাতৃক গালি পাৰিবলৈ আৰম্ভ কৰিছিল। সি কৈছিল, নবৌ আমাৰ ঘৰৰ সন্মান হয়
আৰু আপোনালোকে নিজৰ ঘৰৰ সন্মান বিক্ৰী কৰিবলৈ গৈ আছে। আপোনালোকৰ ইমানখিনিও হিতাহিত জ্ঞান নাইনে বাৰু? যদি আপুনি নবৌৰ ঠাইত থাকিল হয় আৰু আপোনাৰ শাহুৱে আপোনাৰ সৈতে এনেকুৱা কৰিলে হয়, তেন্তে আপুনি কি কৰিলে হয়? দাদা যোৱাৰ পিছৰে পৰা মই দেখিছোঁ যে আপোনালোকে নবৌৰ সৈতে বহুত বেয়া আচৰণ কৰি থাকে। তথাপিও নবৌৱে নীৰৱে সহ্য কৰি আছে, কাৰণ তেওঁ আপোনালোকক নিজৰ পিতৃ মাতৃ হিচাপে গণ্য কৰে। আপোনালোকক বৌৱে কেতিয়াও শাহুৰ শহুৰ বুলি নাভাবে। ভাবি চাওকচোন, এনেকুৱা সংস্কৃতিবান বোৱাৰী আপুনি ক'ত পাব? এইটো ভাগ্যৰ খেল আছিল যে দাদা এতিয়া এই পৃথিৱীত নাই। ইয়াত নবৌৰ দুখ কি? মানুহবোৰে কি ভাবিছে? দাদাৰ বিয়োগত কি নবৌ সুখী হৈছে? নাই মা, দাদাৰ কথা স্মৰণ কৰি নবৌৱে প্ৰতিটো মুহূৰ্ততে কান্দি উঠে আৰু কষ্টও পায়, যিটো আপোনালোকে কেতিয়াও বুজিব নোৱাৰে। আপোনালোকে এবাৰ নবৌৰ ফালে চাওক। তেওঁ এতিয়াও বয়সত বহুত সৰু। এইটো বয়সত তাই এগৰাকী বিধৱাৰ জীৱন যাপন কৰি আছে। তাইৰ বাবে ইয়াতকৈ দুখজনক কিবা আছে নেকি বাৰু? মোৰ দেৱৰ কথা শুনি মোৰ শাহুমাই নিজকে দুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে নিশ্চিত আছিল যে তেওঁলোকে মোৰ লগত ভুল কৰিছে। তেওঁলোকে মোৰ ওচৰত ক্ষমা বিচাৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু মই ইমান নিষ্ঠুৰ নাছিলোঁ যে মই তেওঁলোকক ক্ষমা নকৰিম। মই তেওঁলোকক ক্ষমা কৰিলোঁ। মই ক'লোঁ, মা, আপুনি মোৰ মাৰ দৰে। মোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। মোক আপুনি যিকোনো কথা ক'ব পাৰে। মোৰ কথা শুনি তেওঁ মোক সাৱটি ধৰিছিল। সম্পূৰ্ণ 10 বছৰ পিছত গৌতমৰ সৈতে মোক বিয়া দিয়াৰ সিদ্ধান্ত লয়। তেওঁলোকে মোক এই বিষয়ে সুধিছিল, কিন্তু মই কৈছিলোঁ যে মোক চিন্তা কৰিবলৈ কিছু সময় লাগে। তাৰপিছত মই এই বিষয়ে বহুত চিন্তা কৰিলোঁ। ময়ো নিজৰ ভিতৰত অনুভৱ কৰিলোঁ যে ময়ো গৌতমক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। এতিয়াও মোৰ বয়স বহুত আছিল। সেইবাবে এতিয়াৰ পৰা মই বিধৱাৰ জীৱন কটোৱাটো মোৰ বাবে অতি কঠিন আছিল। সেয়েহে মই মোৰ শাহুমাৰ কথা মানি লৈছিলোঁ। 2 দিনৰ ভিতৰতে তেওঁ গৌতমৰ সৈতে মোৰ বিয়া কৰাই দিলে। যদিও মই মোৰ প্ৰথম স্বামীক কেতিয়াও পাহৰিব নোৱাৰিছিলোঁ, কিন্তু এতিয়া যেতিয়া মোক সহায়ৰ প্ৰয়োজন হৈছিল, তেওঁ তাত নাছিল। মোৰ হাতত আন কোনো বিকল্প নাছিল। মোৰ দেৱৰ গৌতম এজন ভাল মানুহ আছিল আৰু সি সকলোকে বহুত সন্মান কৰিছিল। এই দিনবোৰত সি মোৰ যত্ন লোৱাৰ বাবে মই কৃতজ্ঞ আছিলোঁ। মই গৌতমক আনন্দেৰে মোৰ স্বামী হিচাপে গ্ৰহণ কৰিছিলোঁ আৰু এক নতুন জীৱন আৰম্ভ কৰিলোঁ। প্ৰিয় দৰ্শক, আপোনালোকে হয়তো অনুমান কৰিব পাৰিব যে কম বয়সতে বিধৱাৰ জীৱন যাপন কৰাটো কিমান কঠিন। আপোনালোকে এইটোও বুজিব পাৰিব যে এই সমাজে বিধৱা এগৰাকীৰ প্ৰতি কেনে দৃষ্টি ৰাখে। কিন্তু যদি প্ৰতিটো ঘৰতে গৌতমৰ দৰে বুদ্ধিমান ল'ৰা থাকে, তেন্তে সেই ঘৰৰ মৰ্যাদা সদায় ৰক্ষা কৰিব পাৰিব। কাৰণ গৌতমে এটা অতি ভাল কাম কৰিছিল। সি কেতিয়াও তাৰ নবৌক বেয়া মনেৰে চোৱা নাছিল। তথাপিও সি সকলো সময়তে তেওঁৰ বাবে ঢালৰ দৰে থিয় দিছিল আৰু অৱশেষত তেওঁক নিজৰ জীৱনৰ অংশ কৰি লৈছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।